6:30 বজাত কোনফালৰ পৰা লাইনৰ পৰা লাগিছে শ্বৰ্ট চাৰ্কিট কিনে 4টা ৰুম আছিলে 4জনৰ দোকান আমি 4জনী এই মেডামৰ আছিলে এই মেডামৰ আছিলে আৰু এইজনৰ আছিলে একেলগে শ্বৰ্ট চাৰ্কিট হৈ কিনে গোটেই দোকানকেইটা জ্বলিলে মোৰ এই গাড়ীখনো জ্বলিলে এবাৰ দেখুৱাই দিয়ক এই গাড়ীখনো জ্বলিলে একেৰাহে জ্বলিছে এইফালে হোটেল আছিলে এইখন এটা হোটেল আছিলে মোৰ এটা দোকান আছিলে গোটেই একেলগে জ্বলি গৈছে ব্ৰইলাৰ ফাৰ্মখনো জ্বলিছে দুইটা গাড়ী জ্বলিলে বাইক দুইটা গাড়ী বাইক মোটামুটি কিমান টকাৰ সম্পত্তি নষ্ট সম্পত্তি বুলি কোৱাৰ লগে লগে ইয়াত মিনিমাম সব মিলাই কিনে 10 লাখ টকা যাবই 10 লাখৰ যাবই সবৰ 10 লাখ বেছি যাব এতিয়া মানে ফাইনেলি আইডিয়া কৰিব নোৱাৰে কিমান আছে বাইদেউ আপোনাৰ কি আছিলে মোৰ ৰেষ্টুৰেণ্ট আছিলে হোটেল আছিলে হোটেলৰ বস্তু সব জ্বলি গ'ল একো নাই এতিয়া ৰেটটোৱে ওলাব পাৰিলে এটা কাউণ্টাৰটো আৰু একো নাই सब जली खत्म हो गया मैडम का क्या था यहाँ पे मेरा पूरा एक भी चीज़ नहीं निकला है सब खत्म है क्या का दुकान पैसा भी खत्म है क्या का दुकान था पैसा भी जल गया रेस्टोरेंट होटल एक चीज़ भी इतना आदमी लोग को खिलाया बचाओ कोई भी नहीं आता है सब आदमी लोग वीडियो करने लगते हैं और कोई बचाने के लिए नहीं आता है कोई सामान निकाल देगा बोल के नहीं सोचता है नहीं सिलेंडर है ना सब रिक्स है ना ব্ৰইলাৰ ফাৰ্ম আছিলে গাড়ী এটা জ্বলি গ'ল ব্ৰইলাৰ ফাৰ্মটো জ্বলি গ'ল জুই কেনেকৈ লাগিলে জুই মানুহ কোৱা মতে মই শুনি আছোঁ যে কাৰেণ্ট শ্বৰ্ট হৈছিল লাগিছে বুলি মই ইয়াত নাছিলোঁ মই চাহ খাবলৈ গৈছিলোঁ হোটেলত কেইটা বজাত ৰাতিপুৱা 6:30 মান নাই নাই আণ্টি চিলিণ্ডাৰ নিকালে
আপোনাৰ কিমান সম্পত্তি জ্বলিল? আমাৰ 3-4 লাখ মান টকা গৈছে।